আজি আমি ৰাইজৰ দলৰ তৰফৰ পৰা তিনিচুকীয়াত এক অতি গুৰুত্বপূৰ্ণ বিষয়ত এই সংবাদমেল সম্বোধন কৰিব বিচাৰিছোঁ। আপোনালোক তিনিচুকীয়াৰ সাংবাদিক হিচাপে হয়তো ইয়াৰ বহু কথাই জানে, কিন্তু এইবিলাক কথা অসমৰ অন্য প্ৰান্তৰ ৰাইজে নাজানে। সেইবাবে আজি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক এই গুৰুত্বপূৰ্ণ প্ৰসংগটোত আমি দৃষ্টিগোচৰ কৰিবৰ কাৰণে আজিৰ এই সংবাদমেল সম্বোধন কৰিছোঁ। কালি 6 ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত এক ৰাজহুৱা স্বাৰ্থজড়িত গোচৰত পুনৰ জল পটপটকৈ উন্মোচিত হ'ল যে তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ বৃহৎ অঞ্চলটোত কিদৰে কয়লাৰ অবৈধ আৰু অবাধ খনন চলি আছে। কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে অতি স্পষ্টভাৱে কৈছে যে তিনিচুকীয়াৰ মাৰ্ঘেৰিটা অঞ্চলৰ দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, জয়পুৰ সংৰক্ষিত বনাঞ্চল, তিৰাপ PRF, দালাই PRF, চালেকি PRFত কিদৰে কয়লাৰ মুক্ত আৰু অবাধ খনন চলি আছে। আনকি গুৱাহাটী উচ্চ ন্যায়ালয়ে এইটো ক'ব লগা হৈছে যে আমি ন্যায়ালয়ে চৰকাৰৰ উচ্চপদস্থ বিষয়াক আদালতৰ মজিয়ালৈ বা আদালতলৈ আহিবলৈ ক'বলৈ আমি বেয়া পাওঁ, কিন্তু যিদৰে বাৰম্বাৰ ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি মাৰ্ঘেৰিটাত কয়লাৰ অবৈধ আৰু অবাধ খনন চলি আছে, সেইবাবে আমি অসম চৰকাৰৰ শীৰ্ষ বিষয়াক ন্যায়ালয়ৰ মজিয়াত আহি তেখেতসকলক শপতনামা দাখিল কৰিবলৈ কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে। এই ঘটনাই পুনৰ স্পষ্টভাৱে প্ৰমাণ কৰি দিলে যে তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত কিদৰে কয়লাৰ অবাধ আৰু অবৈধ মুক্ত খনন চলি আছে। দ্বিতীয়তে আপোনালোক সকলোৱে জানে যে যোৱা 3-4 দিন পূৰ্বে মাৰ্ঘেৰিটাত দুটা কয়লা সিন্ডিকেটৰ ফৈদৰ মাজত যি মুকলি সংঘাত হৈ গ'ল, সেই মুকলি সংঘাতে প্ৰমাণ কৰি দিলে যে মাৰ্ঘেৰিটাত কিদৰে কয়লাৰ অবাধ আৰু মুক্ত খনন চলি আছে। আজি আমি অসমবাসীক ক'ব বিচাৰিছোঁ, অসমত চলি থকা কলা হীৰাৰ এই অবৈধ ব্যৱসায়ৰ পুংখানুপুংখ গোটেই কাহিনীটো আচলতে কি চলি আছে। প্ৰথম কথা, অসমৰ মাজেদি মাৰ্ঘেৰিটাৰ প্ৰৱেশদ্বাৰেদি অৰুণাচলৰ খাৰচাং আৰু চাংলাং জিলাত হোৱা অবৈধ কয়লা খননৰ সকলো কয়লা পৰিবহণ হৈ আছে। এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে খাৰচাঙৰ যি কয়লা খনি, সেই কয়লা খনি 2022 চনতে ভাৰত চৰকাৰৰ কয়লা মন্ত্ৰালয়ে নিলাম কৰিছিল আৰু সেই নিলামত নিবিদা লাভ কৰিছিল নবীন জিন্দালে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে সেই নিবিদা লাভ কৰাৰ পাছতো আজি তাৰিখলৈকে খাৰচাঙত কয়লাৰ যি বৈধ খনন আজিলৈকে নহ'ল। তাৰ বিপৰীতে জিন্দাল বাহিনীৰ নেতৃত্বত তাত এতিয়া কয়লাৰ অবৈধ খনন চলি আছে, যাৰ ফলত চৰকাৰে যি ৰাজহ পাব লাগে সেই ৰাজহ হেৰুৱাইছে। আৰু আমি দেখা পাইছোঁ এই কয়লা অসমৰ ৰাজপথেদি অবৈধভাৱে পৰিবহণ হৈছে আৰু অবৈধ পৰিবহণৰ এক বৃহৎ সিন্ডিকেট চলিছে। আৰু এই সিন্ডিকেটৰ ভাগ পোনে পোনে দিছপুৰলৈ যায় বুলি বিভিন্ন মহলে সদায় অভিযোগ উত্থাপন কৰি আহিছে। আপোনালোকে বোধহয় জানিব পাৰিব যে অৰুণাচলৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ দেউতাক দৰ্জী খাণ্ডুৰ লগত কাম কৰা এজন ব্যক্তি, হাজৰিকা উপাধিৰ এজন ব্যক্তি, নগাঁৱৰ হাজৰিকা এজন ব্যক্তি মাৰ্ঘেৰিটাত বহি লৈ এই সমগ্ৰ কয়লাৰ অবৈধ সিন্ডিকেটৰ এতিয়া তেখেতে চোৱা চিতা কৰিছে।
নগাঁৱৰ হাজৰিকা উপাধিৰ এজন ব্যক্তি এতিয়া মাৰ্ঘেৰিটাত শিবিৰ পাতি বহি লৈছে আৰু এই গোটেই কয়লাৰ অবৈধ যিটো সিন্ডিকেট এই সিন্ডিকেটৰ সমগ্ৰ ঘটনা তেখেতে এতিয়া তদাৰক কৰিব লৈছে এইটো হৈছে অৰুণাচলৰ খাৰছাং আৰু চাংলাং জিলাৰ পৰা হোৱা কয়লাৰ সিন্ডিকেটৰ কথা এতিয়া আমি আহিব বিচাৰিছোঁ মাৰ্ঘেৰিটাৰ কথালৈ আপোনালোক সকলোৱে জানে যে মাৰ্ঘেৰিটাৰ টিপং টিৰাপ পাহাৰপুৰ বোমগুৰা মুলুং পাহাৰ লাল পাহাৰ ফায়াৰিং ৰেঞ্জ নামটক নামদাং ফিনবেৰু এই গোটেই অঞ্চলবিলাকত কয়লাৰ এতিয়া অবৈধ খনন চলি আছে আৰু মই অসমবাসীক জনাব বিচাৰিছোঁ যে সংবাদ মাধ্যমত হঠাতে কৈ থকা হৈছে যে ৰেট হোল মাইনিং কিন্তু মাৰ্ঘেৰিটাত ৰেট হোল মাইনিং নহয় মাৰ্ঘেৰিটাত চলি আছে অপেন কাষ্ট মাইনিং মুক্ত খনন দিহিং পাটকাইৰ বক্ষ বিদাৰী এতিয়া মাৰ্ঘেৰিটাত কয়লাৰ মুক্ত খনন চলি আছে সংবাদ মাধ্যমত যি কথা ওলাই আছে ৰেট হোল মাইনিং হয় উমৰাংচুত ৰেট হোল মাইনিং হৈছে কাৰ্বি আংলঙত ৰেট হোল মাইনিং হৈছে মাৰ্ঘেৰিটাতো ৰেট হোল মাইনিং হৈছে কিন্তু মাৰ্ঘেৰিটাত ৰেট হোল মাইনিং যদি অলপ হৈছে তাতকৈ বহুত বেছি পৰিমাণে ইয়াত অপেন কাষ্ট মাইনিং হৈছে যিটো মুক্ত খনন হৈছে আৰু এই সিন্ডিকেটৰ কেইবাটাও পৰ্যায় আছে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে জাগুনত য'ত যেতিয়া কয়লাৰ অবৈধ খনন হয় তাত এজন গগৈ উপাধিৰ মানুহে তাত যিটো খনন কৰা মানুহবিলাকৰ পৰা তেখেতকে যিটো সিন্ডিকেটৰ পইচাটো সংগ্ৰহ কৰে বোমগুৰাত সংগ্ৰহ কৰে সোণোৱাল আৰু থাপা উপাধিৰ দুজন ব্যক্তি আছে আপোনালোকে খবৰ ল'লে গম পাব মুলুং পাহাৰত সংগ্ৰহ কৰে হাকুম আৰু চি উপাধিৰ দুজন ব্যক্তিয়ে লাল পাহাৰত সংগ্ৰহ কৰে চেমা উপাধিৰ দুজন ব্যক্তি আছে দুইজনৰ উপাধি চেমা পাহাৰপুৰত সংগ্ৰহ কৰে চেমা চালিত সংগ্ৰহ কৰে ৰাতু আৰু শিলিখাগুৰিত সংগ্ৰহ কৰে গগৈ উপাধিৰ এজন ব্যক্তিয়ে ফায়াৰিং ৰেঞ্জত সংগ্ৰহ কৰে চেত্ৰী উপাধিৰ এজন ব্যক্তিয়ে আৰু পাহাৰপুৰতো একেদৰে সংগ্ৰহ কৰে এজন চেত্ৰী উপাধিৰ ব্যক্তিয়ে সম্পূৰ্ণ তালিকাবিলাক আমি আহি আছে আমি এইবিলাকৰ পৰীক্ষা নিৰীক্ষা চলাই আছোঁ যে ঘটনা কিমান কি সত্য আছে আমি আশা কৰিম যে সংবাদ মাধ্যমৰ এইবিলাক কথা কেনেকৈ চলি আছে সংগ্ৰহ কৰিব আৰু এইসকল ব্যক্তি যে এবাৰ সংগ্ৰহ কৰে তাৰ পৰা এইবিলাক ব্যক্তি সংগ্ৰহ কৰে গোবিন্দ চেত্ৰী সুনীল গুৰুং আদিৰ দৰে ব্যক্তিয়ে আৰু তাৰপিছত এইটো হৈছে ছেকেণ্ড ষ্টেজ আৰু থাৰ্ড ষ্টেজত ইয়াত জড়িত হৈ আছে সকলোৱে অভিযোগ উত্থাপন কৰিছে যে ইয়াত জড়িত হৈ আছে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু ভাস্কৰ শৰ্মাৰ পাছত এই ক্ষেত্ৰত সকলোৱে জড়িত হৈ আছে এই ক্ষেত্ৰত জড়িত হৈ আছে দিছপুৰ আপোনালোক সকলোৱে জানে সংবাদ মাধ্যমে আৰু এটা বিষয় মই আপোনালোকক পুনৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে 2019 চনতেই ভূতত্ত্ব আৰু খনিজ বিভাগে প্ৰশাসনলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল যে এইকেইজন ব্যক্তিৰ উদ্যোগত মাৰ্ঘেৰিটাত কয়লাৰ অবৈধ খনন চলি আছে আৰু এইসকল ব্যক্তিৰ ওপৰত বিহিত ব্যৱস্থা কৰিব লাগে এইসকল মানুহ কোন আছিল এইসকল মানুহ আছিল 1 নম্বৰত গোবিন্দ চেত্ৰী 2 নম্বৰত বি গণেশ 3 নম্বৰত গোবিন্দ প্ৰসাদ 4 নম্বৰত সুনীল গুৰুং 5 নম্বৰত বিষ্ণু শৰ্মা 6 নম্বৰত জিত 7 নম্বৰত বিক্ৰম 8 নম্বৰত ৰাজা দত্ত 9 নম্বৰত পিটিকা 10 নম্বৰত মিণ্টু ফুকন 11 নম্বৰত সাগৰ ভূঞা 12 নম্বৰত মুন্না 13 নম্বৰত জাকিৰ 14 নম্বৰত মইনুল হক তালুকদাৰ 15 নম্বৰত পান্না লেডু 16 নম্বৰত ৰাজু খান 17 নম্বৰত প্ৰদীপ সিং 18 নম্বৰত কৰণ সিং 19 নম্বৰত আদাস চেতিয়া 2019 চনতে এই তালিকাখন ভূতত্ত্ব আৰু খনিজ বিভাগে প্ৰশাসনলৈ প্ৰেৰণ কৰিছিল আমাৰ প্ৰশ্ন হ'ল আজি দেখা পাইছে যে 2019 চনত এই পত্ৰ প্ৰেৰণ কৰা হৈছিল আৰু 2025 চনতো এইকেইজন ব্যক্তিৰ উদ্যোগতে মাৰ্ঘেৰিটাত কয়লাৰ অবৈধ খনন চলি আছে মাৰ্ঘেৰিটাত কয়লাৰ সিন্ডিকেট চলি আছে এই 5 বছৰ প্ৰশাসনে নাকত তেল দি শুই আছিল নেকি যে এই 19 জন ব্যক্তিৰ ওপৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নহ'ল আমাৰ প্ৰশ্ন যে এই 19 জন ব্যক্তিৰ ওপৰত দিছপুৰৰ আশীৰ্বাদ আছে নেকি যাৰ বাবে এই 19 জন ব্যক্তিৰ ওপৰত আজি 5 বছৰ কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নহ'ল মই এতিয়ালৈকে আপোনালোকক
সংবাদ মাধ্যমৰ জৰিয়তে অসমক দুটা কথা ক'ব বিচাৰিছোঁ। এক নম্বৰ চলি আছে অৰুণাচলত হোৱা অবৈধ খননৰ সিন্ডিকেট, 2 নম্বৰত মাৰ্ঘেৰিটাত হোৱা অবৈধ মুক্ত খনন আৰু ৰেড হোল মাইনিঙৰ সিন্ডিকেট, আৰু 3 নম্বৰটো সিন্ডিকেট মাৰ্ঘেৰিটাত চলি আছে যে অবৈধ কোক ভাটাৰ সিন্ডিকেট। শতাধিক অবৈধ কোক ভাটাৰ সিন্ডিকেট মাৰ্ঘেৰিটাত চলি আছে। ৰাউণ্ড দ্য ইয়েৰ গোটেই বছৰ জুৰি মাৰ্ঘেৰিটাত এই কোক ভাটাৰ সিন্ডিকেট চলি থাকে। 3টা সিন্ডিকেট অৰুণাচলত হোৱা অবৈধ খননৰ সিন্ডিকেট, মাৰ্ঘেৰিটাত হোৱা ৰেড হোল আৰু অপেন কাষ্ট মাইনিঙৰ সিন্ডিকেট, আৰু 3 নম্বৰটো হ'ল মাৰ্ঘেৰিটাত থকা কোক ভাটাৰ সিন্ডিকেট। আৰু এই সমগ্ৰ সিন্ডিকেটত, এই সমগ্ৰ অবৈধ কাৰবাৰটোত বছৰি 1000 কোটি টকাৰ সিন্ডিকেট। অসম ৰাজ্যে ভাবিব নোৱাৰা ধৰণৰ 1000 কোটি টকাৰ সিন্ডিকেট। আৰু এই সিন্ডিকেটত এফালে দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, জয়পুৰ সংৰক্ষিত বনাঞ্চল, তিৰাপ প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, চালেকি প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, দালাই প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট এফালৰ পৰা ধ্বংস হৈ গৈছে। সেউজীয়া পাহাৰবোৰ টকলা পাহাৰ হৈ গৈছে। চৰকাৰে শ কোটি টকাৰ ৰাজহ হেৰুৱাইছে। আৰু মাৰ্ঘেৰিটাত কেইজনমান অবৈধ ব্যৱসায়ীৰ পকেট গৰম হৈছে। মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ প্ৰপাৰ্টিৰ গ্ৰাফ ইয়াৰ পৰা ইয়ালৈকে উঠিছে 1000% উঠিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। আৰু এই সমগ্ৰ সিন্ডিকেটত কোল ইণ্ডিয়া লিমিটেড জড়িত আছে। কোল ইণ্ডিয়া লিমিটেড জড়িত নথকাকৈ এই সিন্ডিকেট কেতিয়াও চলিব নোৱাৰে। এই অবৈধ সিন্ডিকেটত ফৰেষ্ট ডিপাৰ্টমেণ্ট, বন বিভাগ প্ৰত্যক্ষভাৱে জড়িত আছে। বন বিভাগে যদি পদক্ষেপ হাতত লয় কেতিয়াও তেনেহ'লে অবৈধখন চলিব নোৱাৰে। এই সিন্ডিকেটত জড়িত আছে আৰক্ষী জড়িত আছে। আৰক্ষীৰ আশীৰ্বাদ অবিহনে খননো সম্ভৱ নহয় আৰু পৰিবহণো সম্ভৱ নহয়। এই ক্ষেত্ৰত জড়িত আছে প্ৰশাসন জড়িত আছে, জিলা প্ৰশাসন জড়িত আছে, মাৰ্ঘেৰিটা প্ৰশাসন জড়িত আছে। কাৰণ প্ৰশাসন অবিহনে কোনো পধ্যে খননো সম্ভৱ নহয়, পৰিবহণো সম্ভৱ নহয়। ইয়াত জড়িত আছে স্থানীয় জনপ্ৰতিনিধি, মাৰ্ঘেৰিটাৰ জনপ্ৰতিনিধি জড়িত হৈ আছে, ডিগবৈৰ জনপ্ৰতিনিধি জড়িত হৈ আছে, শদিয়াৰ জনপ্ৰতিনিধি জড়িত হৈ আছে। তেখেতসকলে যদি আজি এই ক্ষেত্ৰত যদি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ল'লেহেঁতেন বা তেখেতসকলৰ আশীৰ্বাদ অবিহনে মাৰ্ঘেৰিটাৰ অবৈধ কয়লাৰ সিন্ডিকেট কোনো পধ্যে সম্ভৱ নহয়। আৰু আটাইতকৈ ডাঙৰ কথা, এই যে শ গাড়ী মাৰ্ঘেৰিটাৰ পৰা অসমৰ বিভিন্ন জিলা পাৰ হৈ যায়, এই কথা কি দিছপুৰে নজনাকৈ আছে নেকি? গতিকে ইয়াত জড়িত হৈ আছে দিছপুৰ। আৰু যদি আমি দিছপুৰ বুলি কওঁ, আমি প্ৰত্যক্ষভাৱে ক'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেখেত গৃহ বিভাগৰ দায়িত্বত আছে। গৃহ বিভাগে নজনাকৈ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নজনাকৈ এনেকৈ 1000 কোটি টকাৰ সিন্ডিকেট অসমত চলি থকাটো সম্ভৱপৰ হয় নেকি? আপোনালোকে বিচাৰ কৰি চাওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নজনাকৈ এইদৰে শ কয়লাৰ অবৈধ কয়লা খননৰ ট্ৰাক অসমৰ ৰাজপথেদি যোৱাটো সম্ভৱপৰ হ'ব পাৰে নেকি? মাৰ্ঘেৰিটাত হৈ থকা এই কয়লাৰ অবৈধ সিন্ডিকেটত যিদৰে ফৰেষ্ট ডিপাৰ্টমেণ্ট জড়িত, যিদৰে কোল ইণ্ডিয়া জড়িত, যিদৰে পুলিচ জড়িত, যিদৰে এডমিনিষ্ট্ৰেশ্যন জড়িত, যিদৰে জনপ্ৰতিনিধি জড়িত, তেনেদৰে দিছপুৰ জড়িত, তেনেদৰে জড়িত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ অবিহনে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতা অবিহনে কেতিয়াও এই সিন্ডিকেট চলি থকাটো সম্ভৱপৰ নহয়। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ থকা বাবেই 2019 চনত ভূতত্ব আৰু খনিজ বিভাগে প্ৰেৰণ কৰা 19জনীয়া তালিকাত থকা কয়লা সিন্ডিকেটৰ মাষ্টাৰসকলক আজিলৈকে কোনো ধৰণৰ 5 বছৰ উকলি যোৱাৰ পিছতো কোনো ধৰণৰ গ্ৰেপ্তাৰ কৰা হোৱা নাই। আমাৰ ৰাইজ দলৰ স্পষ্ট কথা যে দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, জয়পুৰ সংৰক্ষিত বনাঞ্চল, চালেকি প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, তিৰাপ প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, দালাই প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট কোনো পধ্যে ধ্বংস কৰিবলৈ দিয়া নহ'ব। এই মাৰ্ঘেৰিটাত যে অবৈধ কয়লা সিন্ডিকেট চলি আছে, এই অবৈধ কয়লা সিন্ডিকেট বন্ধ হ'ব লাগিব। আৰু এটা কথা মই আজি সংবাদমেল যোগে স্পষ্ট জনাব বিচাৰিছোঁ, আমি যেতিয়া ৰাইজৰ লগত কথা বতৰা পাতিছোঁ, বহুতে কৈছে যে মাৰ্ঘেৰিটাৰ যি অবৈধ সিন্ডিকেট, এই অবৈধ সিন্ডিকেটৰ লগত মাৰ্ঘেৰিটা অঞ্চলৰ বুজন সংখ্যক মানুহৰ জীৱন আৰু জীৱিকাৰ কথা জড়িত হৈ আছে। অত্যন্ত লজ্জাজনক কথা। এফালে মুখ্যমন্ত্ৰী, ৰাজ্যত দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসন চলি আছে, আনফালে মাৰ্ঘেৰিটাৰ বুজন সংখ্যক মানুহে জীৱন আৰু জীৱিকাৰ বাবে এটা অবৈধ ব্যৱসায়ৰ লগত জড়িত হৈ থাকিব লগা হ'ব পৰিছে। এই মানুহখিনিক এই অবৈধ ব্যৱসায়ৰ লগত জড়িত নোহোৱাকৈ তেখেতসকলক জীৱন আৰু জীৱিকাৰ নিৰাপত্তা দিয়াৰ দায়িত্ব কাৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হয় নহয়? তেখেতসকলক জীৱন আৰু জীৱিকাৰ নিৰাপত্তা দিয়াটো, অবৈধ সিন্ডিকেটত জড়িত নোহোৱাকৈ তেখেতসকলক সুস্থভাৱে
সুস্থভাৱে তেখেতসকলে জীৱন আৰু জীৱিকাৰ এক পথ বাছি দিয়াৰ দায়িত্ব মাৰ্ঘেৰিটাৰ জনপ্ৰতিনিধি ভাস্কৰ শৰ্মাৰ হয়নে নহয় গতিকে আমাৰ অত্যন্ত স্পষ্ট কথা মাৰ্ঘেৰিটা অঞ্চলৰ বাকীৰ যিসকল এই অবৈধ ব্যৱসায়টোৰ লগত জড়িত হৈ তেখেতসকলে পেট পুহিব লগা হৈছে তেখেতসকলৰ বিকল্প জীৱিকাৰ পথ মুকলি কৰিব লাগিব আমাৰ অত্যন্ত স্পষ্ট কথা আমাৰ সংৰক্ষিত বনাঞ্চলসমূহে দিহিং পাটকাই কওঁ আমি জয়পুৰে কওঁ চালেকিয়ে কওঁ টিৰাপে কওঁ এইবিলাক সুৰক্ষিত হ'ব লাগিব আমাৰ সেউজীয়া পাহাৰবোৰে টকৰা কৰি দিবলৈ দিয়া নহ'ব কেইজনমানৰ পকেট গৰম কৰিবৰ কাৰণে সমগ্ৰ পৰিৱেশ তন্ত্ৰটো যে এই ধ্বংসৰ মুখলৈ ঠেলি দিছে তাৰ ভৱিষ্যতৰ দিনত কিন্তু তাৰ ভয়ংকৰ দিন আহিব এই কথা আমি সকলোৱে আমি বুজি থকা উচিত আৰু সেইকাৰণে আজি আমি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত হৈ থকা অসমৰ এই সময়ৰ আটাইতকৈ ডাঙৰ চিণ্ডিকেটটোৰ কথা অসমবাসীক জনাব বিচাৰিছোঁ আৰু ইতিমধ্যে এই বিষয় গৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছেগৈ আমি আশাবাদী যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত হ'লেও মাৰ্ঘেৰিটাৰ এই অবৈধ চিণ্ডিকেট বন্ধ হ'ব আৰু আমি আশা কৰিম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদিও বা ইমান দিনে তেখেতৰ পৃষ্ঠপোষকতা কৰি আছিল এতিয়াৰ পৰা তেখেতে এই কয়লাৰ চিণ্ডিকেটত ওপৰত থকা তেখেতৰ যি আশীৰ্বাদ পুষ্ট হাতখন তেখেতে আঁতৰাই দিব লাগে